অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ দ্বাৰা অনুমোদিত বজাৰ দৰ এনেধৰণৰ বৰপেটা বজাৰত তিয়হ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ১,৪০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ১,৫০০ টকা, ৰঙালাও ৯০০ টকা, ১,০০০ টকা, বিলাহী ২,০০০ টকা, ২,৫০০ টকা, কোমোৰা ১,০০০ টকা, ১,৩০০ টকা। গোৱালপাৰা বজাৰত বন্ধাকবি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ১,৫০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ২,০০০ টকা, স্কোৱাছ ১,২০০ টকা, ১,৪০০ টকা, জলকীয়া ৫,০০০ টকা, ৬,০০০ টকা, জিকা ১,৪০০ টকা, ১,৭০০ টকা। শিৱসাগৰ বজাৰত পটল প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২,৪০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ২,৬০০ টকা, স্কোৱাছ ২,০০০ টকা, ২,২০০ টকা, তিয়হ ১,৮০০ টকা, ২,০০০ টকা, বিলাহী ২,৮০০ টকা, ২,৯০০ টকা। গোলাঘাট বজাৰত ভেন্দি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২,৪০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ২,৬০০ টকা, তিতা কেৰেলা ২,৬০০ টকা, ২,৯০০ টকা, বন্ধাকবি ২,৩০০ টকা, ২,৫০০ টকা, বিলাহী ২,৯০০ টকা, ৩,০০০ টকা। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा, बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। মীন পালন এক লাভজনক ব্যৱসায়। ৰাজ্যখনৰ গ্ৰামাঞ্চলত বিস্তৃত হৈ থকা জলাশয়সমূহত মীন পালনৰ যথেষ্ট সম্ভাৱনীয়তা আছে। ইতিমধ্যে গ্ৰামাঞ্চলৰ বহু যুৱক যুৱতীয়ে মীন পালনৰ দৰে লাভজনক কৃষি ব্যৱস্থাপনাত নিজকে আত্মনিয়োগ কৰিব পাৰিছে। ইতিমধ্যে বহুতো চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানে গ্ৰামাঞ্চলৰ পুৰুষ মহিলাক মীন পালনৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। এনে প্ৰচেষ্টাত গ্ৰামাঞ্চলৰ পুৰুষ মহিলা উভয়ে এই লাভজনক কৃষি পদ্ধতিত নিজকে আত্মনিয়োগ কৰি স্বনিয়োজন হ'ব পাৰিছে। মীন পালনৰ বাবে আটাইতকৈ প্ৰয়োজনীয় উপাদান দুটা হ'ল গুণগত মানদণ্ডৰ মীন পোনা আৰু সুষম খাদ্য। ইতিমধ্যে বিভিন্ন চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ উদ্যোগত মাছৰ পোনা উৎপাদন কেন্দ্ৰ আৰু সুষম খাদ্য উৎপাদন কেন্দ্ৰ স্থাপন কৰা হৈছে। অন্যান্য জিলাৰ লগতে কামৰূপ জিলাত PMMSY আঁচনিৰ অধীনত একাধিক মীন পোনা উৎপাদন হেচাৰী স্থাপন কৰা হৈছে। গুণগত মানদণ্ডৰ মীন পোনা উৎপাদনৰ বাবে হেচাৰীৰ প্ৰয়োজনীয়তা আৰু এই আঁচনিৰ জৰিয়তে গুণগত মানদণ্ডৰ মীন পোনা উৎপাদন সন্দৰ্ভত মীন উন্নয়ন বিষয়া মৃগাংক শইকীয়াই এনেদৰে কয়। বৰ্তমানে আমাৰ কামৰূপ জিলাত 4খন মীন পালন কেন্দ্ৰ স্থাপন কৰা হৈছে। তাৰে বৰ্তমানে আজি চতুৰ্থটো আমি উন্মোধন কৰিলোঁ ইয়াত। গতিকে টোটেল আমাৰ কিমানটা আছিলে? টোটেল আমাৰ 5টা আছিলে, তাৰে 4টা কমপ্লিট হৈছে। 4টা হৈছে। গতিকে এই যে মাছ পোনা উৎপাদন কেন্দ্ৰ, ইয়াৰ জৰিয়তে আমাৰ জিলাখনৰ মীন উৎপাদকসকল কেনেদৰে উপকৃত হ'ব বুলি আপুনি ভাবে? আমাৰ জিলাত বৰ্তমানে 20,180 নম্বৰ মীন পালন কৰি থকা হৈ গৈছে। সেইখিনি আমি যোনটো আৰু গেপ আছে, তাৰ গেপটো আমি মাৰিব পাৰিম বুলি এই স্কিমৰ আণ্ডাৰত তাকে আমি আশা কৰিছোঁ। গুণগত মানদণ্ডৰ মীন পোনা উৎপাদন তথা প্ৰতিপালনৰ বাবে বিভিন্ন বেচৰকাৰী অনুষ্ঠানেও মাজে সময়ে সজাগতা শিবিৰ আয়োজন কৰিছে। বিভিন্ন অঞ্চলৰ মীন পালকসকলক একগোট কৰি কামৰূপ জিলাৰ অভিন্ন বিন্যাস নামৰ বেচৰকাৰী প্ৰতিষ্ঠানটোৱে স্থানীয় লোকসকলক এই ক্ষেত্ৰত প্ৰশিক্ষণ আৰু মানপত্ৰ বিতৰণৰ ব্যৱস্থা কৰিছে। এই উৎপাদিত মীন পোনাখিনি স্থানীয়ভাৱে বিক্ৰীৰ বাবে কামৰূপ জিলাৰ ৰঙিয়াত মীন পোনা বজাৰ স্থাপন কৰি সেইবোৰ সুলভ মূল্যত বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। বিভিন্ন প্ৰজাতিৰ মাছৰ পোনা বিপণনৰ ব্যৱস্থা থকা ৰঙিয়া মীন পোনা বজাৰত উপলব্ধ সা সুবিধা সন্দৰ্ভত
কামৰূপ জিলা মীন উন্নয়ন বিষয়া ডক্টৰ সঞ্জয় শৰ্মাই এনেদৰে কয়। মই আজি উপস্থিত আছোঁ ৰঙিয়াৰ বৰলীয়া নদীৰ কাষত। এইটো এখন জীৱিত মাছ পোনা বজাৰ। এই বজাৰত প্ৰতিদিনে প্ৰায় 20ৰ পৰা 30 গাড়ী ইয়াত মাছ এই স্থানীয় যিখিনি মীনপালক আছে এই মীনপালকসকলৰ প্ৰতিপালন কৰি যিখিনি ডাঙৰ হোৱা পোনা এই পোনাখিনি তেওঁলোকে ইয়াত বিক্ৰী কৰে। তাৰোপৰি ইয়াত বাহিৰৰ পৰা অহা শিঙি মাগুৰ কাৱৈ চিতল আদি প্ৰজাতিৰ মাছো ইয়াত পোৱা যায়। গতিকে সঁচা অৰ্থত ক'বলৈ গ'লে এই ৰঙিয়াৰ এই প্ৰসিদ্ধ বজাৰখনৰ জৰিয়তে আমাৰ প্ৰায় 400ৰ পৰা 500 যুৱক প্ৰত্যক্ষভাৱে তেওঁলোকে উপকৃত হৈছে। তাৰোপৰি পৰোক্ষভাৱে আৰু 400 লোক ইয়াত নিয়োজিত হৈ আছে বিভিন্ন গাড়ী ব্যৱসায় বা অন্যান্য আনুষংগিক ব্যৱসায়ৰ জৰিয়তে। মুঠতে ক'ব পাৰি ৰঙিয়াৰ এই মীন পোনা যিখন বজাৰ এই বজাৰৰ জৰিয়তে প্ৰায় 1000 যুৱক প্ৰত্যক্ষভাৱে জড়িত হৈ আছে। সঁচা অৰ্থত যেহেতু মাছৰ পোনাটো আমাৰ মীন পালকসকলৰ কাৰণে এটা প্ৰধান উপাদান আৰু এই ভাল প্ৰজাতিৰ বা ভাল পোনাৰ জৰিয়তে যেহেতু মাছৰ উৎপাদন বা মাছৰ যিটো উৎপাদন হয় সেই উৎপাদনটো সম্ভৱ হয়। গতিকে এই মীন পোনাত ইয়াত মানে মীন পালকজনে তেওঁলোকে নিৰ্বাচন কৰি ল'ব পাৰে কোনটো জাতৰ মাছৰ পোনা ল'ব, কোনটো আকাৰৰ মাছৰ পোনা ল'ব আৰু তেওঁলোকৰ কেতিয়াবা কিছুমানৰ হয়তো ডাঙৰ পুখুৰী নাথাকিব পাৰে, সৰু পুখুৰী থাকিব পাৰে, কিছুমানৰ হয়তো চিষ্টাৰ্ণ থাকিব পাৰে। তাত কেনেকৈ কাৱৈ মাগুৰ শিঙি আৰু ডাঙৰ ডাঙৰ পুখুৰীবিলাকত তেওঁলোকে প্ৰতিপালনৰ কাৰণে যিটো চিতল মাছ আমাৰ যিহেতু উৰুকাৰ বজাৰত চিতল মাছৰ এটা খুব উত্তম বজাৰ চাহিদা থাকে। গতিকে এনেকুৱা ধৰণৰ যি মাছৰ পোনাই লাগে আমাৰ পালনৰ কাৰণে কেতিয়াবা কিছুমান মানুহে ৰূপচন্দা মাছ পালন কৰিব পাৰে, কিছুমানে পাংগাছ মাছ বা কচ মাছ পালন কৰিব। এই যিখিনি মাছৰ পোনা আমি আজি জিলা মীন বিভাগৰ ফালৰ পৰা আহি যিটো প্ৰত্যক্ষ কৰিলোঁ, গতিকে ইয়াত যেনেকুৱা যি প্ৰজাতিৰ পোনাই লাগে এই পোনাখিনি ইয়াত উপলব্ধ হয় আৰু আমি অত্যন্ত আশাবাদী আমাৰ যিটো মীন পালক আছে এই মীন পালকসকলে এই মীন পামখন এই যিটো মীন বজাৰখনত পোনা বজাৰখনত আহিব পাৰে। মীন পোনা বজাৰখনত আহি তেওঁলোকে নিৰ্বাচন কৰি স্বচক্ষে নিৰ্বাচন কৰি কিন্তু তেওঁলোকে ৰাতিপুৱা 4টা বজাৰ পৰা 6টা বজাৰ ভিতৰত আহিব লাগিব আৰু এই আহি তেওঁলোকে যদি এই নদীত থকা মীন পামখনৰ মীন বজাৰখনৰ পৰা তেওঁলোকে পোনাটো নিৰ্বাচন কৰি তেওঁলোকে পুখুৰীত মেলিব পাৰিব আৰু এনেদৰে যদি আগবাঢ়ি আহে তেনেহ'লে আমাৰ ৰাজ্যখন মাছ উৎপাদনৰ জৰিয়তে এক অৰ্থনৈতিক বুনিয়াদ টনকিয়াল কৰিব পাৰিব বুলি মই দৃঢ় বিশ্বাস। সুষম খাদ্য প্ৰয়োগ মীন পালনৰ বাবে অতি প্ৰয়োজন। স্থানীয়ভাৱে উপলব্ধ উপাদানেৰে মাছৰ খাদ্য প্ৰস্তুত কৰিব পাৰি। এনে খাদ্যৰ দাম কম হোৱাৰ লগতে পৰিবহণ সুচল হয়। অতি কম পৰিসৰতে প্ৰতিদিনে 2 পৰা 3 টন খাদ্য প্ৰস্তুত কৰিব পৰা খাদ্য মিল স্থাপন হৈছে। কামৰূপ জিলাৰ হাজো অঞ্চলত এনে এটা খাদ্য মিল স্থাপন কৰা হৈছে। কামৰূপ ফিড মিল নামেৰে গঢ়ি উঠা এই খাদ্য মিলৰ উপৰিও জিলাখনৰ গৰৈমাৰীত স্থাপন হৈছে আন এটা খাদ্য মিল। সাইফুল ইছলাম আৰু মমতাজ বেগম নামৰ দম্পতীহালে স্থাপন কৰা এই খাদ্য মিলত দৈনিক স্থানীয় প্ৰয়োজনীয় মাছৰ খাদ্য প্ৰস্তুত হয়। এই খাদ্য মিলৰ স্বত্বাধিকাৰী দম্পতীহালে মাছৰ সুষম খাদ্য উৎপাদনৰ ব্যৱস্থাপনা সন্দৰ্ভত এনেদৰে কয়। আমি দেখিছোঁ যে আপোনালোকে এটা খাদ্য মিল এটা বনাইছে, ইয়াত মাছৰ খাদ্য উৎপাদন কৰে, মিনি ফিড মিল। গতিকে এই যে মিনি ফিড মিল ইয়াত এনে ধৰক কেনেকৈ তাৰমানে আপোনালোকে খাদ্যটো উৎপাদন কৰে? আমাৰ ইয়াতে ধৰক ছাৰ মানে হেৰি আছে, সৰিয়হ আছে আৰু আপোনাৰ ধান পোৱা যায়, ধান আছে ইয়াতে আৰু আপোনাৰ মাকৈ আছে। এইকেইটা বস্তু আমি মানে ইয়াতে পাওঁ, এইবিলাক ওচৰতে পায় আৰু ওচৰতে পাওঁ। এইখিনি আমাৰ মানে মিলত যদি এইবিলাক বস্তু মানে অনাৰ পিছত বাহিৰৰ পৰা কেঁচা মাল কিবা আনিব লাগে আৰু সেইখিনি আনাৰ গোটেইখিনি মিলি আমি মাছৰ খাদ্যখিনি বনাব পাৰোঁ, ইয়াতে বনাব পাৰে। ইয়াত আমি দেখিছোঁ মানুহবিলাকে ধৰক মাছ পালন কৰে, নহয়? মাছ পালন কৰে আমাৰ ইয়াতে। মাছ গোটেই মানুহবিলাকে প্ৰায়ভাগ পুখুৰী আছে, পুখুৰী আছে, কিন্তু এনেকৈ বিল এইবিলাক আছে আৰু কিন্তু খাদ্য নাই, নহয়? খাদ্য নাই, খাদ্য নাপায়। আমি যিখিনি
যোগান দিব লাগে সেইখিনি দিবই পৰা নাই অলপ অলপ মানে হেৰি কৰিব পাৰোঁ আৰু গতিকে এই যে ধৰক আপোনালোকে ধৰক বিভিন্ন জেগাৰ পৰা যে খলি হৈ তলি হৈ এইবিলাক সংগ্ৰহ কৰি খাদ্য বনালে ইয়াৰ পৰা মানুহবিলাকে কিনি নিব পাৰে ইয়াৰ পৰা ডাইৰেক্ট আমাৰ এই যিটো আঁচনি প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা এই যোজনাৰ অধীনত পাইছিলে বাইদেউ আপুনি পাইছিলে নহয় আপোনাৰ হিতাধিকাৰী হয় গতিকে ধৰক এইটো যিটো খাদ্য মিল এইখিনিত তাৰমানে ধৰক প্ৰতিদিনে এনে কিমানমান খাদ্য উৎপাদন কৰিব পাৰে মোটামুটি 4 টন মান এনেকুৱা হয় উৎপাদন কৰিব পাৰে প্ৰতিদিনে গতিকে এই 4 টন উৎপাদন হ'ল আৰু বিক্ৰী হ'ল এনেকৈ আপোনালোকে চলাই থাকিব পাৰে আমি যিখিনি আচলতে কেঁচা মাল যোগান দিব লাগে সেইখিনি আমি দিব পৰা নাই অলপ মানে হেৰি হয় কম বেছি হৈ চলি আছে আৰু ধৰক আমাৰ হেৰি নাই ছাৰ মানে কেঁচা মাল থোৱা জাগা নাই স্থানীয়ভাৱে উৎপাদিত সামগ্ৰীৰে মাছৰ খাদ্য প্ৰস্তুতিত আগভাগ লোৱা কামৰূপ জিলাৰ গৰৈমাৰীৰ এই দম্পতীহালৰ কৃতকাৰ্যতাত সন্তোষ প্ৰকাশ কৰি স্থানীয় জলিল উদ্দিন আৰু আলম খণ্ডকাৰে এনেদৰে কয় কেইবছৰমান হ'ল মাছ পালনৰ জড়িত মাছ পালনটো মই বহু বছৰ হ'ল ছাৰ 25-26 বছৰ হ'ল মাছ পালনতে জড়িত আছে মীন পালনকে কৰি আছে এনে কেইটামান পুখুৰী আছে আপোনাৰ মোৰ ফিচাৰী 8টা আছে ছাৰ 8টা আছে গতিকে তাত আপুনি পোনা উৎপাদন কৰে পোনা প্ৰতিপালনো কৰে আৰু ডাঙৰ মাছো উৎপাদন কৰে এই যে বৰ্ডাৰ ফিচাৰীত ডাঙৰ মাছখিনি ৰখা যায় ৰিয়াৰিং ফিচাৰীত সৰু পোৱালিটো পঞ্চেৰি দি ফ্ৰাই বনাই সেইবিলাকত দিয়া যায় এই যে ধৰক আপোনালোকৰ অঞ্চলত এটা খাদ্য মিল হৈছে এই খাদ্য মিল হোৱাৰ কাৰণে আপুনি সুখী নে বাৰু বহু সুখী আমাৰ ওচৰতে ছাৰ আমাৰ ওচৰতে মিলটো পালি আমি বহু উন্নত হ'ব পাৰিম আৰু আমাৰ এই হেৰি কেৰিং চাৰ্জ নালাগে ওচৰৰ নিব পাৰি আছোঁ হয় আৰু এতিয়া ধৰক এই অঞ্চলতে যিবিলাক ৰ মেটেৰিয়েলছ থাকে সেইবিলাক ব্যৱহাৰ কৰিতো ইয়াত খাদ্যটো উৎপাদন কৰিব সৰিয়হটো ইয়াতেই পায় গম মাকৈ চব ইয়াতেই পায় গতিকে দামটো কমতে পাব নেকি আপোনালোকে দাম ইয়াতে অলপ কমতেও পোৱা যায় যিখিনি বাহিৰৰ পৰা আনিব লাগে সেইখিনি বাহিৰৰ পৰা আনি চলাই আপুনিতো প্ৰত্যেক মাহেতো ধৰক খাদ্য দিব লাগে পুখুৰীত নহয় জানো প্ৰত্যেক মাহত মানে 14-15 লাখ টকাৰ খাদ্য নিয়াই যায় সব বছৰে আমাৰ হয় গতিকে এই যেটো স্থানীয়ভাৱে উৎপাদন হোৱাৰ কাৰণে আপুনি ভাল পাইছে আৰু বহু পাইছোঁ ছাৰ আমাৰ এই অঞ্চলত যেতিয়া আমি মীন পালন কৰোঁ তাৰমানে প্ৰত্যেক ঘৰতে প্ৰায় এটাকৈ পুখুৰী আছে কিছুমানৰ 2টা 3টা 4টাকৈ পুখুৰী আছে এই মাছৰ আমাৰ যিটো দানাৰ অভাৱ এই অভাৱৰ কাৰণে আমি উন্নত ধৰণৰ মাছ পুহিব পৰা নাই আমাৰ যিটো সপোন এই সপোনটোত আমি সাকসেস হ'ব পৰা নাছিলোঁ কিন্তু যেতিয়া আমি জানিব পাৰিলোঁ আমাৰ মীন বিভাগৰ জৰিয়তে এনেকুৱা ধৰণৰ ফিট মিল দি আমাৰ ৰাইজৰ সহযোগত কৰিব তেতিয়া আৰু তাতে জানিব পাৰিলোঁ আমাৰ সাইফুল ইছলামে আমাৰ চাম্পুপাৰাৰ গাঁৱৰ কি কৰিছে মিনি ফিট পালনৰ কাৰণে এটা প্ৰজেক্ট পাইছে তাৰপিছত আমি তাৰ লগত যোগাযোগ কৰিলোঁ আৰু আমাৰ গৰাইমাৰী ব্লকৰ যিমান মীন পালক আছে বা দোকানীবিলাকক আমি পৰামৰ্শ দি থাকোঁ যে আপোনালোকে বাহিৰৰ পৰা যিমান এই বস্তুবিলাক আনিব সেইটো কেৰিং চাৰ্জ বহুত হয় কিন্তু আমাৰ চাম্পুপাৰাৰ পৰা যিটো আমাৰ ফিট মিল জৰিয়তে যদি আনা যায় তাত কেৰিং চাৰ্জটো আমাৰ কম হ'ব আৰু যাৰ ফলত আমি মীন পালন সকলে আমি অলপ কম দামত খাদ্যটো পাম আৰু যেতিয়া আমি কম দামত পাম তেতিয়া মানে বেছি দামত কম দিব লাগিব কিন্তু বেছি কম দামত হ'লেই আমি বস্তুটো অলপ খাদ্যটো মাছৰ যোগানটো বেছি দিব পাৰিম যাৰ ফলত আমাৰ মাছটো আগতকৈ বেছি ডেভেলপ হ'ব বা উন্নত লাইনত গুচি যাব স্থানীয়ভাৱে উপলব্ধ খাদ্য সামগ্ৰীৰে প্ৰতিদিনে 2 টনৰ পৰা 3 টন পৰ্যন্ত মাছৰ খাদ্য প্ৰস্তুত কৰিব পৰা কামৰূপ খাদ্য মিলৰ কাৰ্যদক্ষতা সন্দৰ্ভত কামৰূপ জিলাৰ মীন অভিযন্তা প্ৰদীপ কলিতাই এনেদৰে কয় আমাৰ এইটো যিটো মিনি ফিছ ফিড মিল আমাৰ এজ পাৰ এষ্টিমেট 2 মেট্ৰিক টন পাৰ 8 আৱাৰ্ছ কেপাচিটি তাৰমানে প্ৰতিদিনে 8 ঘণ্টাত আমরা 2 টন যদি চলায় তেনেহ'লে 2 মেট্ৰিক টন খাদ্য উৎপাদন কৰিব পাৰিব আৰু আমি দেখিছোঁ যে খাদ্য উৎপাদনৰ কাষতে এটা ইনগ্ৰেডিয়েণ্ট ষ্ট'ৰ এটাও ৰখাৰ ব্যৱস্থা আপোনালোকে কৰিছে ইয়াৰ জৰিয়তে কেনেদৰে উপকৃত হ'ব পাৰিব বাৰু আমাৰ যিটো গুদান ৰখা গৈছে ৰ মেটেৰিয়েলছৰ কাৰণে যদি তেওঁ ছিজনত বস্তুটো যদি কম দামত কিনি থয় তেতিয়াহ'লে তেওঁ যেতিয়া বিক্ৰী কৰিব বা বস্তুটো বনাব তেতিয়া অলপ কম দামত ফিড মিলটো মানে ফিডটো দিব পাৰিব মানুহক সেইকাৰণে আমি এই প্ৰভিজনটো ৰাখি দিছোঁ এষ্টিমেটত আৰু এনে খাদ্য মিলৰ ক্ষেত্ৰত এনেকুৱা প্ৰভিজন লাগে বুলি আপুনি ভাবে নেকি বাৰু নিশ্চয় লাগে
নিশ্চয় লাগে তেতিয়াহ'লে তেওঁলোকে এইটো সুবিধা হ'ব বস্তুখিনি ষ্টক কৰি ৰখাৰ কাৰণে ধুনীয়াকৈ থৈ দিব পাৰিব আৰু সেইখিনিয়ে আকৌ পিছত ব্যৱহাৰ কৰিব পাৰিব হয় গতিকে এনেই ধৰক এটা খাদ্য মিল যদি কোনোবাই স্থাপন কৰিব বিচাৰে তেনেহ'লে এনে কি বস্তু আপোনালোকে প্ৰথমতে কি বস্তু লক্ষ্য কৰে তাৰমানে সেই হিতাধিকাৰীজনৰ কি বস্তু থাকিব লাগে বিশেষকৈতো তেওঁৰ আমাৰ যিটো মাটিৰ যিটো ডকুমেণ্ট সেইটোতো প্ৰথম কথা লাগিবই তাৰপিছত তেওঁ ফাইনেন্সিয়েলি অলপ চাউণ্ড হ'ব লাগিব যিহেতু আমাৰ পাৰ্চেণ্টেজ হিচাপত আছে 60 বা 40 বা 40-60 ছাবচিডিটো গতিকে সেইটো অকণমান চাই কিনে আমি চিলেকশ্যন প্ৰচিডিউৰত আগবাঢ়ো আৰু বৈদ্যুতিক তাৰমানে যিটো কানেকশ্যন বৈদ্যুতিক কানেকশ্যন আমাৰ 18 পৰা 20 কিলোৱাট আমাক লাগিবই কেপাচিটি কানেকশ্যনটো সেইটো থকাটো হ'ব লাগে সেইকাৰণে আৰু পৰিবহণৰ ক্ষেত্ৰত আপুনি চাই নেকি বাৰু পৰিবহণ মানে ৰোডৰ কণ্ডিশ্যনটো চাওঁ যাতে তেওঁ মানে ট্ৰেন্সপৰ্টেশ্যনটো সহজে কৰিব পাৰে বহুত ভিতৰত হ'লে ৰাস্তা নাথাকিলে অলপ সেইটো ট্ৰেন্সপৰ্টেশ্যনৰ প্ৰব্লেম হ'ব উৎপাদিত সামগ্ৰীখিনি বিক্ৰীৰ কাৰণে দিগদাৰ হ'ব কামৰূপ জিলাৰ হাজো অঞ্চল মীন পালনৰ বাবে আটাইতকৈ উল্লেখযোগ্য স্থান হাজো অঞ্চলৰ পৰাই প্ৰতিদিনে কেইবাটনো মাছ ৰাজ্যখনৰ বিভিন্ন অঞ্চললৈ আহে এই অঞ্চলত মাছৰ খাদ্যৰ প্ৰয়োজনীয়তা ব্যক্ত কৰি দুই উদীয়মান মীন পৰিদৰ্শক অৰূপজ্যোতি দাস আৰু ৰাজকুমাৰ মালাকাৰে এনেদৰে কয় আমাৰ যিটো হাজো অঞ্চল আছে হাজো অঞ্চল একদম মৎস্য প্ৰধান এলেকা বুলি ক'ব পাৰি কাৰণ ইয়াতে 5000 পুখুৰী আছে আমাৰ হাজো অঞ্চলটোত আৰু কিন্তু সেই হাজো অঞ্চলত ফিছ ফিড মিল আপোনাৰ যিটো ফ্লোটিং ফিড আছে সেই ফিডটো মানে মিলটো নাই এই মিলটো পোনপ্ৰথমে আমাৰ হাজোত স্থাপন আৰু তাৰ কাৰণে আমাৰ এই যিবিলাক মীনপালক আছে বহুত উপকৃত হ'ব বুলি আশা কৰিছোঁ হয় এনেই ধৰক এই যে সামগ্ৰী এই ইয়াত হাজো অঞ্চলত উপলব্ধ হয়নে বাৰু হয় এই এখেতে নিজে খেতি কৰে আৰু লগতে এই অঞ্চলটোত খুব পৰিমাণৰ মাকৈ পোৱা যায় খলি হৈ গোটেইখিনি যিখিনি লগা বস্তু গোটেইখিনি পোৱা যায় আৰু যিটো ড্ৰাই ফিছ আছে আপোনাৰ শুকান মাছ গোটেইখিনি পোৱা যায় শুকান মাছ বুলি কওঁতে এইটো এই মানে চ'লাৰ ড্ৰায়াৰ আজিকালি আহিছে তাৰ দ্বাৰাও মাছ শুকাব পাৰি পাৰি সেইটো ব্যৱস্থা আছে সেইটো কৰিব পাৰি আৰু গতিকে তেনেকুৱা শুকোৱা মাছো ইয়াত প্ৰয়োগ কৰিব পাৰি গতিকে সামগ্ৰিকভাৱে আমাৰ যিবিলাক মীনপালক আছে আমাৰ হাজো অঞ্চলৰ তেওঁলোকক আপোনালোকে কি পৰামৰ্শ দিব বিচাৰে যিখিনি মীনপালক আছে বৰ্তমান এইটো যিটো ফিড মিল আমাৰ বহুত উচ্চমানৰ ফিড মিল হৈছে বৰ্তমান হাজোত আৰু সেই মানুহখিনিক আমি ফ্লোটিং ফিড যিখিনি আছে যিখিনি বিচাৰে সেইখিনিক আমি ইয়ালৈ আহিবৰ কাৰণে পৰামৰ্শ দিম আৰু লাগিলে আমি ট্ৰেইনিং আকৰ্ড ইহঁতক আনি কিনে বুজাইও দিম ইয়াতে মেইনলি আপোনাৰ যিটো এইটো ফ্লোটিং ফিড মিল যিহেতু হৈছে আৰু এটা ফ্লোটিং ফিড মিলত যিখিনি ৰিয়েজেণ্ট লাগে গোটেইখিনি বস্তু ইহঁতে ষ্টক কৰি ৰাখিছে নিজাকৈ এটা ষ্টক ইনগ্ৰিডিয়েণ্ট ষ্ট'ৰেজ এটা খুলি লৈছে আৰু গোটেইখিনি বস্তু যিখিনি বস্তু লাগে আমাৰ ফাৰ্মাৰক লাগতিয়াল বস্তু যিমান প্ৰটিন পাৰ্চেণ্টেজ লাগিব সেই হিচাপত তেখেতে বনাই দিব বুলি আশা কৰিছোঁ পুখুৰীত সুষম খাদ্য প্ৰয়োগ আৰু ইয়াক স্থানীয়ভাৱে উৎপাদনৰ ব্যৱস্থাৱলী সন্দৰ্ভত কামৰূপ জিলা মীন উন্নয়ন বিষয়া ডক্টৰ সঞ্জয় শৰ্মাই এনেদৰে কয় আমি আজি উপস্থিত আছোঁ কামৰূপ জিলাৰ গৰৈমাৰী উন্নয়ন খণ্ডত এইটো মিনি ফিছ ফিড মিল এইটো প্ৰাইম মিনিষ্টাৰ মৎস্য সম্পদা যোজনাৰ অধীনত 2021-22ত এই ফিড মিলটো স্থাপন কৰা হৈছিল ইয়াৰ জৰিয়তে আমি প্ৰত্যেক দিনে ইয়াৰ পৰা 3 পৰা 4 টন খাদ্য উৎপাদন কৰাৰ ব্যৱস্থা কৰা হৈছিল আৰু আমি দেখিছোঁ যে এই অঞ্চলটোত বিশেষকৈ যেহেতু কৃষিজীৱী মানুহ গতিকে এই কৃষিজীৱী মানুহখিনিয়ে তেওঁলোকে নিতৌ ধান উৎপাদন কৰে আৰু ধানৰ জৰিয়তে তেওঁলোকে ইয়াৰ যিটো চাউলৰ মল পায় সেইটো আমাৰ মাছৰ খাদ্য উৎপাদনৰ কাৰণে প্ৰধান আহিলা তাৰোপৰি ইয়াৰ মানুহখিনি আমাৰ কৃষকবিলাকে ইয়াত যথেষ্ট পৰিমাণৰ মাকৈ উৎপাদন কৰে আৰু সৰিয়হৰ খলি হৈ উৎপাদন কৰে এইখিনি আমাৰ খাদ্য উৎপাদনৰ কাৰণে মাছৰ খাদ্য উৎপাদনৰ কাৰণে প্ৰধান আহিলা হিচাপত ব্যৱহৃত হয় আৰু মই অত্যন্ত আশাবাদী যে যেহেতু আমাৰ ইয়াত ইতিমধ্যে আমাৰ মীনপালকসকলে উল্লেখ কৰিছে যে প্ৰায় 60জন শতকৰা প্ৰায় 60জন মানুহে যেহেতু মীনপালক গতিকে এই যে মীনপালকৰ প্ৰধান তেওঁলোকৰ মূল প্ৰয়োজনীয় উপাদান হৈছে গুণগত মানদণ্ডৰ মাছৰ পোনা আৰু গুণগত মানদণ্ডৰ মাছৰ খাদ্য এই দুটা যদি বস্তু গুণগত মানদণ্ডৰ হয় তেনেহ'লে মীনপালকজন যথেষ্টভাৱে উপকৃত হ'ব পাৰে কিন্তু আমি লক্ষ্য কৰিছোঁ যে মাছৰ দাম যোৱা 5 বছৰ মাছৰ দামটো এটা নিৰ্দিষ্ট নিৰিখতে হৈ আছে সীমাবদ্ধ হৈ আছে ইয়াৰ মীনপালকসকলে 150 পৰা 200 টকা হাৰত মাছ বিক্ৰী কৰি আছে কিন্তু মাছৰ উৎপাদন ব্যয় বছৰে বছৰে বাঢ়ি গৈ আছে
গতিকে এই যদি আমি উৎপাদন ব্যয়টো কমাব পাৰোঁ স্থানীয়ভাৱে যদি আমি মাছৰ খাদ্য উৎপাদন কৰিব পাৰোঁ তেনেহ'লে মাছৰ উৎপাদন ব্যয়টো নিশ্চয়কৈ বহুত কমিব আৰু আমি অত্যন্ত আশাবাদী মাছৰ উৎপাদন ব্যয় কমিলে তেতিয়াহ'লে মীন পালকজন অধিক লাভান্বিত হ'ব আৰু তেওঁলোকক লাভান্বিত কৰাৰ উদ্দেশ্য আমাৰ প্ৰধান উদ্দেশ্য গতিকে মীন পালকসকলক সহায়ৰ হাত আগবঢ়াবৰ কাৰণে আমাৰ যিটো চৰকাৰৰ যিটো প্ৰচেষ্টা আমি অত্যন্ত আশাবাদী এনেকুৱা ধৰণৰ খাদ্য মিলৰ জৰিয়তে আমাৰ মীন পালকসকল যথেষ্ট উপকৃত হ'ব এনেদৰে মীন পালনৰ দুটা প্ৰধান উপাদান মাছৰ পোনা আৰু সুষম খাদ্য উৎপাদনত ৰাজ্যখনৰ যুৱক যুৱতীসকল একত্ৰিত হৈ আগবাঢ়ি অহাটোৱে এক আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে বিভিন্ন চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ সহায় সহযোগিতাত ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ নিবনুৱা যুৱক যুৱতীসকলক মীন পালনত আকৰ্ষিত কৰিব পাৰিলে ৰাজ্যখন মাছ উৎপাদনত স্বাৱলম্বী হোৱাৰ লগতে অৰ্থনৈতিক বুনিয়াদ টনকিয়াল হ'ব বুলি আশা কৰিব পাৰি এইখন অসমৰ লক্ষীপুৰ গোৱালপাৰা অঞ্চলৰ বাইদা গাঁও এই গাঁৱৰ নিৰীহ ৰাভাক এতিয়া প্ৰগতিশীল কৃষক হিচাপে সকলো গাঁওবাসীয়ে সন্মান কৰিছে অৱশ্যে পৰম্পৰাগত কৃষিক উদ্যোগীকৰণলৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্তৰ বাবে তেওঁ বিৰোধিতা কৰা হৈছিল নিৰীহ ৰাভা পৰম্পৰাগত শস্যৰ খেতি কৰা কৃষক পৰিয়ালৰ আছিল কিন্তু যেতিয়া তেওঁ অইল পাম্পৰ খেতিৰ সুবিধা বিষয়ে গম পালে তেতিয়া তেওঁ ইয়াক গ্ৰহণ কৰাৰ সিদ্ধান্ত ল'লে চৰকাৰৰ পৰা আৰ্থিক আৰু কাৰিকৰী সাহায্য লাভ কৰি নেশ্যনেল মিছন অন এডিবল অইলছ অইল পামৰ অধীনত নিৰীহ ৰাভাই অইল পামৰ পুলি ৰোপণ কৰিবলৈ আৰম্ভ কৰিলে প্ৰায় 4 বছৰৰ পাছত তেওঁৰ অইল পামখিনি ফলমূলেৰে ভৰপূৰ হৈ পৰিল এই ফলবিলাকৰ বিক্ৰীয়ে তেওঁৰ মুখত সুখৰ জোৱাৰ কঢ়িয়াই অনাৰ বিপৰীতে তেওঁৰ সিদ্ধান্তৰ বিৰোধিতা কৰা সকলো আচৰিত হৈ গ'ল অইল পাম খেতি কৃষকসকলৰ বাবে অতি উপকাৰী অইল পামৰ ডাঙৰ হোৱা গছবোৰে প্ৰতি হেক্টৰত 20ৰ পৰা 25 টন ফল উৎপাদন কৰে আৰু প্ৰায় 30 বছৰ ধৰি ফল দি থাকে অইল পাম ফলৰ পৰা আন সকলো প্ৰকাৰৰ তেলৰ গুটিতকৈ 10 গুণ বেছি তেল পোৱা যায় ইয়াৰ দ্বাৰা কৃষকসকলে আন শস্যতকৈ 10 গুণ বেছি উপাৰ্জন কৰিব পাৰে মই তৈল খিজুৰ খেতি কৰাৰ কাৰণে আমাৰ গাঁৱলৈ বিভাগীয় ফালৰ পৰা আহিছিল আৰু তেওঁলোকে সাধাৰণ সভা বহাই কিনে আমাক যিটো মানে শিকাই দি গৈছিল তেওঁলোকে কৈছিল যে এই খেতিটো কৰক আপোনালোকে চৰকাৰৰ পৰা ৰাজ সাহায্য প্ৰদান কৰা হ'ব আৰু সেই হিচাপতে মই ঠিৰাং কৰিছিলোঁ যে ময়ো এই খেতিটো কৰিম বুলি মই নিজে এই খেতিটো কৰিলোঁ মই খেতি কৰাৰ লগে লগে ৰাইজৰ মানুহে কিছুমানে বিৰোধিতা কৰিছিল বিৰোধিতা কৰাৰ পিছত তথাপিও সিহঁতৰ কাণ সাৰ নকৰাকৈ মই নিজে মনোমতভাৱে এই খেতিটো কৰিছোঁ কৰাৰ পিছত মই এতিয়া এই খেতিৰ পৰা যিটো উৎপাদন হৈছোঁ মই নথৈ সুখী আৰু মোৰ দেখি এতিয়া ৰাইজে এই খেতি কৰাৰ কাৰণে বহুত আগ্ৰহ হৈ আছে আৰু পুলি বিচাৰি আছে মোৰ ওচৰত যোগাযোগ কৰাৰ কাৰণে আৰু ময়ো ৰাইজক কৈছিলোঁ যে হ'ব তেতিয়াহ'লে মই আপোনালোকক সহায় সহযোগিতা কৰিম বুলি মই কথা দিছোঁ অইল পামৰ ৰোপণৰ সামগ্ৰীৰ বাবে প্ৰতি হেক্টৰত চৰকাৰে 20ৰ পৰা 29,000 টকাৰ সাহায্য প্ৰদান কৰে ইয়াৰ উপৰিও চৰকাৰে শস্য কৰা আৰু ৰক্ষণাবেক্ষণৰ বাবে প্ৰথম 4 বছৰ প্ৰতি হেক্টৰত 42,000 টকাৰ সাহায্য প্ৰদান কৰে এই অভিযানৰ অধীনত ড্ৰিপ জলসিঞ্চনৰ বাবে প্ৰতি হেক্টৰত 30,000 টকাৰ অতিৰিক্ত সাহায্য প্ৰদান কৰা হয় লগতে কৃষকসকলৰ বাবে শস্য চপোৱা মেচিন আৰু ট্ৰেক্টৰ ট্ৰলি ক্ৰয়ৰ বাবে সহায়ৰ ব্যৱস্থা আছে নেশ্যনেল মিছন অন এডিবল অইলছ অইল পামৰ অধীনত কৃষকসকলক তৈল খেজুৰ ৰোপণৰ সামগ্ৰী আন্তঃশস্য ব্যৱস্থাপনা টোপাল জলসিঞ্চন বিদ্যুৎ সৌৰশক্তি ডিজেল চালিত পাম্প সেট পুখুৰী শস্য চপোৱা সঁজুলি আৰু লগতে পুৰণি পুলিসমূহ পুনৰ ৰোপণৰ বাবে ৰাজ সাহায্য প্ৰদান কৰা হয় ইয়াৰ জৰিয়তে কৃষকসকলক কেঁচুসাৰ টেংকিৰ নিৰ্মাণৰ বাবে আৰু তৈল খেজুৰ সম্বন্ধীয়
অন্যান্য যন্ত্ৰপাতি তথা সা সঁজুলি ক্ৰয় কৰিবৰ বাবেও আৰ্থিক সহায় আগবঢ়োৱা হয়। এই অভিযানৰ জৰিয়তে কৃষকসকলক 5 লাখতকৈও অধিক বিত্তীয় সাহায্য প্ৰদান কৰা হয়। অইল পাম খেতিৰ ফলত কৃষকৰ অধিক আয়ৰ সম্ভাৱনা আছে। অইল পাম খেতিৰ পৰা কৃষকসকলে সুস্থিৰ আৰু নিশ্চিতভাৱে উপাৰ্জন লাভ কৰিব পাৰে। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में